বহুত বহুত ভাল লাগিছে যে প্ৰথম আমাৰ এই SSLC এক্সামিনেশ্যন আজি শুভাৰম্ভণি হ'ল। আকৌ আমাৰ এটা বহুদিনীয়া উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহুদিনীয়া এটা আশা পূৰণ হৈছে। সেইকাৰণে আমাৰ বহুত ভাল লাগিছে যে এই পৰীক্ষা যাতে ভালকে সুকলমে যাতে পাৰ হৈ যায়, সেইটোকে মই কামনা কৰিছোঁ। আমাৰ ল'ৰা ছোৱালী ল'ৰাৰ সংখ্যা হৈছে আমাৰ 163 আৰু ছোৱালীৰ সংখ্যা হৈছে আমাৰ 212। গোটেই আমাৰ 375 জন ছাত্ৰ ছাত্ৰী এইবুলি পৰীক্ষাত অৱতীৰ্ণ হ'ব। আমি আশা কৰিছোঁ ভালে ভালে হৈ যাব, সুকলমে হৈ যাব। ভগৱানেও যাতে আমাক শক্তি দিয়ে ভালকে চলাই নিবলৈ, ভালকে পৰীক্ষা কেন্দ্ৰটো ভালকে যাতে আমি টিকাই ৰাখিব পাৰোঁ। অনাগত দিনবোৰতো আমি ভালকে আমি যাতে চলাই নিব পাৰোঁ। আৰু অহাকালি আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফাইনেল পৰীক্ষা শুভাৰম্ভণি হ'ব। আকৌ মই প্ৰথমৰ পৰা শেষলৈকে যাতে ভালে কুশলে হৈ যায়, মই সেইটো কামনা কৰিছোঁ। আমাৰ SSLC এক্সামিনেশ্যনৰ আজিৰ পৰা আজি 10 তাৰিখৰ পৰা অহা 27 ফেব্ৰুৱাৰীলৈকে চলিব। গতিকে ঠিক তেনেধৰণৰে আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফাইনেল পৰীক্ষাও যাতে ভালে কুশলে চলি যায়, সেইটো মই কামনা কৰিছোঁ। আকৌ সকলোকে মই আমাৰ কৰ্মকৰ্তাসকলক আমাৰ ইনভেষ্টিগেশ্যন যিবিলাক দায়িত্ব আছে আমি সেইবিলাকৰ লৈও মিটিং কৰিছোঁ। তেওঁলোকেও যাতে নিজা নিজাভাৱে দায়িত্ব সুকলমে কৰি যাব পাৰে, নিয়াৰিকৈ হয়। আমাৰ চৰকাৰৰ ফালৰ পৰা এটা কথা কৈছে কি পৰীক্ষা যাতে ফ্ৰী এণ্ড ফেয়াৰ হয়, এইটো আমি গুৰুত্ব দিছোঁ। ফ্ৰী এণ্ড ফেয়াৰ, কোনো শংকা দ্বিধা নোহোৱাকৈ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব পাৰে। আকৌ কোনো আনফেয়াৰ মিনছ নোহোৱাকৈ যাতে আমাৰ পৰীক্ষা কেন্দ্ৰটো চলি যায়, সেইটোৱে মই কামনা কৰিছোঁ। অনাগত দিনত আমাৰ ভালে কুশলে যাতে চলি যায়, সেইটোৱে কামনা কৰি মই ইয়াতে শেষ কৰিছোঁ। এইখন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব। ইয়াতে আমাৰ 1, 2, 3 যিটো উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ নিজৰ স্কুলৰ বাদে 3খন আছে, ফিডাৰ স্কুল 3খন আছে। সেই 3খনৰ ভিতৰত এখন চৰকাৰী বিদ্যালয় আছে, বাকী ৰিকগনাইজ স্কুল আছে, আকৌ প্ৰাইভেট স্কুল আছে। এইকেইখন স্কুললৈয়ে আমাৰ এই চেণ্টাৰটো হৈছে। আমাৰ টোটেল 4খন হয়।